কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব। জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল? বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে, কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল। জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে? হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে। মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক, কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছোঁ তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব। ৰাজনীতি আমিও কৰোঁ, আমিও বুজি পাওঁ। আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল, জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিৱেশনৰ কাৰণে? আৰু 2020 চনত 13 তাৰিখে যেতিয়া জুবিনৰ ওপৰত আক্ৰমণ হৈছিল, তেতিয়াতো আপোনালোকে ফেচবুকত লিখা নাছিলে। আজি এভিকশ্যনত বিজেপিয়ে আপোনালোকক এভিকশ্যন কৰিছে, বিজেপিৰ ওপৰত প্ৰতিশোধ ল'ব লাগে, আৰু তাৰ কাৰণে আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব, তাক কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, কোনবোৰ ব্যক্তি আজি সক্ৰিয় হৈ আছে? আপোনালোকে এই ফটোখন চাওক। বিমানবন্দৰত যেতিয়া আমি শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিছিলোঁ, এইখন আছিল তেখেতৰ প্ৰকৃত ছবি। কিন্তু চৰকাৰখনক বিপদত পেলাবৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ AI প্ৰয়োগ কৰি হাঁহি থকা শ্যামকানু মহন্তক ৰাইজৰ সন্মুখলৈ লৈ অহা হ'ল। দুইখন ফটো, এইখন ফটো অৰিজিনেল, এইখন ফটো ডুপ্লিকেট। এই কামবোৰ কিয় কৰি আছে? জুবিনক ন্যায় দিবৰ বাবে? জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে, ভুৱা ফটো বনাবলগীয়া হৈছে। হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে, কিন্তু প্ৰকৃত ফটো আছিল এইখন। ই কি প্ৰমাণ কৰিছে? তাৰমানে আজি এটা চক্ৰ প্ৰতিটো পৰ্যায়তে একোটা ষড়যন্ত্ৰৰ আকাৰ দি জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়াক এটা অসম চৰকাৰ বিৰোধী অৱস্থানলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টা আমি সফল হ'ব নিদিওঁ। আজি এইখন চৰকাৰে সাহসিকতাৰে কাম কৰি আহিছে। উচ্ছেদেই হওক, অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰেই হওক, বা জুবিনক ন্যায় প্ৰদান কৰাই হওক, এইখন চৰকাৰে কাৰো ওচৰত শিৰ নত নকৰে, মাত্ৰ অসমবাসীৰ ওচৰত শিৰ নত কৰিব। ফটোশ্বপ কৰি কোনোবাই যদি ভাবে হিমন্ত বিশ্ব শৰ্মাক দুৰ্বল কৰিব পাৰিব, কোনোবাই যদি ভাবে ভুৱা ফটোগ্ৰাফ উলিয়াই হিমন্ত বিশ্ব শৰ্মা, সেই প্ৰচেষ্টা আপোনালোকে নকৰিব।